আছো মই প্ৰায় 50 বিঘা মাটিৰ বিশাল এখন খেতিৰ ভিতৰত তো চাওক ভিডিওটো শেষলৈকে Hello friends, welcome back to my YouTube channel Himanshu Vlog. প্ৰথমতে আপোনালোক সকলোকে মোৰ ভিডিও চাই থকাৰ বাবে বহুত ধন্যবাদ। আপোনালোক বজাৰৰ সবজি খাই থাকে কিমান আৰু সাৰ দিয়া সবজি খাব। আজি আপোনালোক দেখুৱাম অৰ্গেনিক ঘৰতে কৰা খেতি। তো বলক আমাৰ খেতিত কি কি আছে আপোনালোক দেখুৱাব। প্ৰথমতে আৰম্ভ কৰো আমি জলকীয়াৰ পৰা। এইবিলাক চাওক আপোনালোক জলকীয়া দেখিছে, এইবিলাক আছে কলা কলা জলকীয়া, কি ধুনীয়া জলকীয়া, আৰু এইফালে আছে সেউজীয়া জলকীয়া। তো জলকীয়া মাজত ডিফাৰেন্স চাওক, এইটা জলকীয়া ওপৰৰ ফালে আছে আৰু এইখিলা তলৰ ফালে। তো এইফালে চাওক আপোনালোক এডাল দুডাল জলকীয়া নহয়, বহুত কিডাল জলকীয়া আছে আমাৰ ইয়াত। ইয়া চাওক জলকীয়া আৰু ইয়াৰ পৰা যদি আমি অকণমান আগুৱাই যাওঁ, অকণমান আগুৱাই আহিলে আপোনালোকে দেখাব ইয়াত তিতা কেৰেলা। এইবিলাক চাওক চাৰিওফালে তিতা কেৰেলা এইবোৰ এনেকৈ লাগি আছে, চিঙি নি পেলাই খালেই হ'ল আৰু। তো বহুতে এই কেৰেলাটো খাই বেয়া পায়, তো কোনে খাই বেয়া পায় কমেণ্ট কৰক। ইফালে এজন খাই বেয়া পোৱা মানুহ আছে, কিন্তু এইটো খাব পাৰিলে ভাল, ডায়েবেটিছ চুগাৰ যাৰ যি আছে কমি যাব। আমাৰো নাই দিয়কচোন, হ'লেও কেতিয়াবা খাওঁ কেতিয়াবা নাখাওঁ। আৰু এইফালে চাওক এইবিলাক নিচেৰা আছে, এনেকৈ খাই দিব পাৰি, কাৰণ ইয়াত সাৰ মাৰা নাই। এনেকৈ গছৰ পৰা খাব পাৰি, কাৰণ ইয়াত সাৰ মাৰা নাই। চাওক খাই দিব পাৰি। এই নেচেৰা বুলি নহয়, আৰু কিবা কিবি আছে। তো ক'ত কি আছে দেখুৱাইছো। এই চাওক এইফালে আছে পুঁই শাক, এইবিলাক পাই কি আছে আৰু বহুত কিবা কিবি আছে। বলক নেচেৰাৰ লগতে আৰু এইফালে আপোনালোকক দেখুৱাইছো। অলপ পিছুৱাই যাওক আৰু পিছুৱাই যায় আগুৱাই আহক। এইবোৰ চাওক ৰঙালাও লগা আৰম্ভ কৰিছে, খাব লাগিব ডাঙৰ হ'লে। এতিয়া আপোনালোকক দেখুৱাম জিকা। এয়া চাওক এইটো হ'ল জিকা, এইটো হ'ল সাৰ নিদিয়া জিকা, সেইকাৰণে অকণমান বেকা হৈছে। এইটো সাৰ দিয়া এটা এইদৰে চিধা হৈ যায়। এইফালে ক'ত যা এইফালে চা, এইফালে এটা বস্তু আছে, এইটো হ'ল বিলাহী। এয়া চাওক কাঁচা বিলাহী, পকি খাই দিবা পাৰি লৈ নাকি পাৰি। আৰু এইফালে আছে কলগছ, এইবোৰ কলগছৰ মাজতে ধুনীয়া চাই। আৰু এইফালে জংঘল হৈ গৈছে, আৰু জংঘলৰ মাজে মাজে আমি এনেকৈ যাই আছো। চাবি দেই সাপ চাপল বোৰ। তো এইফালে চাওক কোমোৰা লাগিছে, এইটো হ'ল ধুনীয়া কি কোমোৰা। তো এইফালে আছে কোমৰাই না কুৰমা। এইফালে চাওক চাৰিওফালে কোমোৰাই কোমৰাকে নিচে যায়গে। এয়া চাওক কোমোৰাই এইবিলাক চব অৰ্গেনিক ভাৱে কৰা, ইয়াত কোনো সাৰ দিয়া নাই। বকা কোমোৰা এয়া চাওক বকা গৈছে, এইটো হ'ল বকা কোমোৰা। আৰু এইবোৰ কোমোৰা কি, এইটো লোকেল কোমোৰা নহয়, সেইটো হ'ল শ্বিলঙৰ পৰা অনা জাত, মানে শ্বিলঙত যিটো পাহাৰত হয় সেইটো কোমোৰা ইয়াত ৰোৱা হৈছে। এইবোৰ চাওক এইবাৰ ভাত কেৰেলা আছে ইয়াত, এটা দুটা লগা আৰম্ভ কৰিছে। এইবিলাক চাওক আছে আমাৰ তিয়হ, এইবিলাক চাওক তিয়হ আছে, এইবোৰ তিয়হ লাগিছে ধুনীয়াকৈ। খেতিখন 50 বিঘা নহয়, এইখন আমাৰ মামাথিৰ কাষত ঘৰত নামান মাটি আছিল, তো তাতে খেতিখন কৰিছে। এই কাৰণে দেখুৱালো, কাৰণ বহুতে ভাবে বহুত মাটি লাগে বহুত খেতি কৰিবৰ কাৰণে, কিন্তু অলপ জাগাতো মাটিত মানে খেতি কৰিব পাৰি আৰু এনেকৈ ঘৰত চলি থাকিব পাৰি। আৰু ওপৰৰ পৰা চালে আপোনালোকে গম পাব 50 বিঘা নহয়। এয়া চাওক অকণমান মাটিতে খেতিখিনি কৰিছে। চাওক আমি গছৰ তিয়হ চিঙি এনে খাই দিলো। এইফালে আটাই খাইছে, আটা কেনে লাগছে খাই? বঢ়িয়া।